Good evening everyone. গতিকে আজি মই আৰম্ভ কৰিছোঁ ৱাৰ্নাৰ্ছ থিয়ৰী অফ কোঅৰ্ডিনেশ্যন কম্পাউণ্ডছৰ পৰা। ইয়াৰ আগৰটো ক্লাছতে মই কৈছিলোঁ যিহেতু যে ৱাৰ্নাৰ্ছ থিয়ৰীটোৱে বেছ হয় কোঅৰ্ডিনেশ্যন কম্পাউণ্ডছৰ। গতিকে আহক আজি আমি ইয়াৰ পৰাই বুজোঁ। Coordination compounds. গতিকে ৱাৰ্নাৰ্ছ থিয়ৰীটো অৰিজিনেলি কিয় দিয়া হৈছিলে? ৱাৰ্নাৰ্ছ থিয়ৰীটোৰ সহায়ত আমি ষ্ট্ৰাকচাৰ, নেচাৰ এণ্ড জিঅ'মেট্ৰি, অৰিজিনেলি the geometry of coordination compounds, the nature of the coordination compounds we can see from this theory. So Warner's theory main understanding to পাবলৈ হলে আমি throw some points বুজিব লাগিব। গতিকে Warner's theory প্ৰথমতে কি কৰিছিলে যে ৱাৰ্নাৰে প্ৰথমতে এটা কোবাল্টৰ সল্ট লৈছিলে। কি লৈছিলে? কোবাল্টৰ সল্ট। সল্টটো কি আছিলে? COCl3। COCl3ত কি কৰিছিলে? এমোনিয়া এড কৰি দিছিলে আৰু চাইছিলে যে ৰিয়েকশ্যনটো কি হয়। তেতিয়া তেওঁ দেখা পালে যে এটা ডাবল সল্টৰ নিচিনা এটা কম্পাউণ্ড ফৰ্ম হ'ল COCl3 6NH3। দেন ইয়াত তেওঁ কি কৰিলে? এইটো একদম চিম্পলি ডাবল সল্ট নিচিনাই লাগিছে দেখাত, হয়নে? এতিয়ালৈকে একো প্ৰমাণ হোৱা নাছিলে যে কি হৈছে। তাৰপিছত ইয়াত কি কৰিলে? এক্সেছ AgNO3 দি দিলে। এই সলিউশ্যনটোত এক্সেছ AgNO3 দি দিলে। তেতিয়া দেখা গ'ল যে 3 moles of AgCl precipitate পৰি গ'ল। It is precipitated. ক্লোৰাইড যিহেতু আমি কি কালাৰ পাইছোঁ? হোৱাইট। গতিকে ইয়াৰ পৰা এটা কনক্লুজনত আহিব পৰা গ'ল যে এই যিটো তিনিটা ক্লোৰাইড আয়ন আমি দেখিছোঁ কোবাল্টৰ লগত লাগি থকা, সেই তিনিটা ক্লোৰাইড আয়ন ডাইৰেক্টলি লিংক হৈ থকা নাই। মানে অল্টাৰনেটলি কি ক'ব পাৰিম যে তিনিটা ক্লোৰাইড আয়ন নহয়, 6টা এমোনিয়াহে কোবাল্টৰ লগত ডাইৰেক্টলি লিংক হৈ আছে। চ' AgCl প্ৰেচিপিটেট পৰিলে 3 মোলছৰ। গতিকে ইয়াৰ পৰা আমি এটা কনক্লুজনলৈ আহিব পাৰিলোঁ যে এটা কমপ্লেক্সৰ ফৰ্মেশ্যন হৈছে থ্ৰু দিছ ৰিয়েকশ্যন, এণ্ড হি কনফাৰ্ম দ্য ফৰ্মুলা অফ দ্য কমপ্লেক্স এজ CONH3 6NO3 whole 3। ক্লিয়াৰ? গতিকে এই কনচেপ্টটোৰ পৰাই ৱাৰ্নাৰে গম পালে যে কোঅৰ্ডিনেশ্যন কম্পাউণ্ড এটা এই ৰিয়েকশ্যনটোৰ দ্বাৰা ফৰ্মেশ্যন হ'ল। গতিকে যিদৰে ক্ৰিকেট চোৱা হ'লে সবেই গম পায় ডেভিড ৱাৰ্নাৰ অষ্ট্ৰেলিয়াৰ প্লেয়াৰ, যেনেকৈ তেওঁ অপেনিং কৰি অষ্ট্ৰেলিয়াৰ ইনিংছটো আৰম্ভ কৰে, ঠিক একেদৰে কোঅৰ্ডিনেশ্যন কম্পাউণ্ডছটো আমাৰ ৱাৰ্নাৰে আৰম্ভ কৰি উলিয়ায়। প্ৰথম কোঅৰ্ডিনেশ্যন কম্পাউণ্ডছৰ ষ্টাৰ্টিংটো আমি ৱাৰ্নাৰ্ছ থিয়ৰী পৰাহে বুজি পাওঁ। এতিয়া ৱাৰ্নাৰ্ছ থিয়ৰীটো আমি চাম বেছিক পইণ্টছৰ থ্ৰু দি ক্লিয়াৰলি বুজিব পাৰোঁ। গতিকে আমি চাওঁচোন সেই পইণ্টকেইটা কি, যাতে আমি ক্লিয়াৰলি গম পাওঁ যে কোঅৰ্ডিনেশ্যন কম্পাউণ্ডছটো মানে ৱাৰ্নাৰ মতে কি হয়, তাত কি কি ইনভলভ থাকে।
গতিকে ৱাৰ্নাৰ্ছ থিয়ৰী বেচিকেলি এক্সপ্লেইনছ দ্য ষ্ট্ৰাকচাৰ ফৰ্মেশ্যন এণ্ড নেচাৰ অফ কোঅৰ্ডিনেশ্যন কম্পাউণ্ডছ এটা ইম্পৰ্টেণ্ট পইণ্টছখিনি হ'ল ফাৰ্ষ্ট অফ অল কোঅৰ্ডিনেশ্যন কম্পাউণ্ডত আমি আগৰটো ক্লাছত পঢ়িলোঁ যে কি থাকে মেটেল লিগাণ্ডছ এণ্ড আদাৰ আয়নছ নাও দ্য মেটেল এটমছ হেভ টু টাইপছ অফ ভেলেঞ্চিছ নৰ্মেলি আমি যিবোৰ সল্ট পঢ়োঁ সেইবোৰত নৰ্মেলি মেটেল আয়নটোৰ নৰ্মেল ভেলেঞ্চি থাকে যিটো অক্সিডেশ্যন ষ্টেট বুলি কোৱা হয় আমি অক্সিডেশ্যন ষ্টেট মানে কি জানো তো ৰেডক্স ৰিয়েকশ্যন পঢ়িলে গম পাম যদি কাৰোবাৰ কিবা অক্সিডেশ্যন ষ্টেট উলিওৱাত বা সেইখিনি বুজাটো প্ৰব্লেম আছে সকলোৱে জনাওক কমেণ্ট ছেকশ্যনতে হওক যেনেকেই নহওক গতিকে মই সেইটো এক্সট্ৰাকৈ বুজাই দিম কিন্তু বৰ্তমান আমি বুজি লওঁ যে প্ৰথম পইণ্টটোৱে কি কৈছে যে মেটেল এটমছৰ দুটা টাইপ অফ ভেলেঞ্চি থাকে নাম্বাৰ 1 ইজ প্ৰাইমেৰী ভেলেঞ্চি এণ্ড নাম্বাৰ 2 ইজ ছেকেণ্ডেৰী ভেলেঞ্চি যিটো আমি এই সাধাৰণ ৱাৰ্নাৰে প্ৰথম উলিওৱা কমপ্লেক্সটো আমি বুজিব পাৰোঁ যে এতিয়া প্ৰাইমেৰী ভেলেঞ্চিটোনো কি এতিয়া প্ৰাইমেৰী ভেলেঞ্চিটো কি হ'ল যে ইট বেচিকেলি signifies the oxidation state of the metal atom যিটো মেটেল এটমটোৰ অক্সিডেশ্যন ষ্টেটটো হয় সেইটোৱেই হৈছে মেটেল এটমটোৰ প্ৰাইমেৰী ভেলেঞ্চি ইন এ কোঅৰ্ডিনেশ্যন কম্পাউণ্ড ছেকেণ্ডেৰী ভেলেঞ্চিটো কি হয় যে সেইটো হ'ল বেচিকেলি নাম্বাৰ অফ ligands that are directly attached to the metal atoms or we can say that the number of electron pairs that are shared between the central metal atom and the ligands আৰু হেতুকে আমি কি বুলি ক'ব পাৰো আনটা ভাষাত কোঅৰ্ডিনেশ্যন নাম্বাৰ হেতু হ'ল মেইন মানে মেইনলি বুজিবলৈ গ'লে আমি কোঅৰ্ডিনেশ্যন নাম্বাৰ বুলি ক'বলৈ গ'লে আমি ছেকেণ্ডেৰী ভেলেঞ্চিটোৱে বুলি গম পাওঁ ছেকেণ্ডেৰী ভেলেঞ্চিটোৱে হ'ল কোঅৰ্ডিনেশ্যন নাম্বাৰ নেক্সট পইণ্টটোত কি কৈছে যে for a metal complex to be formed its primary and secondary valencies must be satisfied means in a coordination compound since the metal has two kinds of valencies hence for its formation both the valencies must be satisfy হবই লাগিব যেটো secondary valency হয় coordination number হিমানটা নাম্বাৰ অফ ইলেক্ট্ৰন পেয়াৰ শ্বেয়াৰ হৈ থাকিব লাগিব হিমানটা নাম্বাৰ অফ লিগাণ্ড তাৰ লগত ডাইৰেক্টলি চেণ্ট্ৰেল মেটেল এটমটোৰ লগত লিংক হৈ থাকিব লাগিব আৰু নেক্সটলি যিটো তাৰ অক্সিডেশ্যন ষ্টেটটো হয় সিমানটা নাম্বাৰ অফ কাউণ্টাৰ আয়নে তাক বেলেঞ্চ কৰি থাকিব লাগিব দুইটা ছেটিছফাই হৈ থাকিব লাগিব The secondary valency of the metal gives an idea about the geometry of the complex. Secondary valency বা আমি কি গম পাওঁ যে কমপ্লেক্সটোৰ জিঅ'মেট্ৰিটো কি গতিকে সেইটো আমি কেনেকৈ গম পাম যে AB6 প্লাছ এইটো প্লাছ দেখিছোঁ যদি আমি কি গম পাইছোঁ কেটায়ন গতিকে এইটো এটা মেটেল কমপ্লেক্সৰ কেটায়ন গতিকে সিন্স দ্য নাম্বাৰ অফ লিগাণ্ডছ এৰাউণ্ড দ্য চেণ্ট্ৰেল মেটেল এটম ইজ 6 hence the possible structure will be octahedral so the structure is octahedral which can be drawn in this way it is clear because jone covalent bonding chapter to ji bhalke pohise hi ei geometry kotha problem pabole mane kono kotha nai ta hetu clear hoy thake soboy কিন্তু কোভেলেণ্ট বণ্ডিংটো বহুত কিছুমান থাকে যিখিনি অলপ সহজে বুজিবলৈ টান হয় গতিকে কাৰোবাৰ যদি তাতো প্ৰব্লেম আছে কোনোবাই মোক জনাব সেইটো মই যেনেকৈ পাৰোঁ মই মানে সহজ যিখিনি উপায় আছে সেইখিনি ভাষাত মই বুজাই দিম ফৰ এক্সাম্পল কোবাল্ট NH3 most commonly metal complexes prefer to form octahedral square plane and tetrahedral geometries মানে আমি মেটেল কমপ্লেক্স যিমানে পঢ়ি গৈ থাকিলে আমি গম পাম যে most metal complexes have geometries of octahedral square planar or tetrahedral so এটো মই আগৰ ক্লাছত যেটো কৈছিলোঁ যে ডিফাৰেন্স বিটুইন কোঅৰ্ডিনেশ্যন কম্পাউণ্ড ডাবল সল যেটো মানে আমি দেখি থাকোঁ যে খুব ইম্পৰ্টেণ্ট কুৱেশ্যন আহিয়ে থাকে গতিকে নোটছটো ভালকৈ লাগিব গতিকে তাৰ কাৰণে এইটো মানে ভালকৈ বনাই থোৱা আছে গতিকে কাবাক যদি লাগে এইটো স্ক্ৰীনশ্বট হ'লেও মাৰি ল'ব নহবা নোট ডাউন কৰি ল'ব যদি মানে
কাৰোবাৰ ভালকৈ লিখা নাই, গতিকে এইটো দৰকাৰী বস্তু। ইয়াৰ আগৰটো ক্লাছত বুজোৱাই আছে, গতিকে সেইটো মতে বুজি লৈ মই ভালকৈ পইণ্টকেইটা লিখি দিছোঁ। নেক্সটটো হ'ল সাম ইম্পৰ্টেণ্ট ডেফিনেশ্যনছ। আমি যিহেতু ৱাৰ্নাৰ্ছ থিয়ৰী পঢ়ি থাকোঁতে দেখিলোঁ যে বহুত কিছুমান নতুন টাৰ্ম পালোঁ, যে কোঅৰ্ডিনেশ্যন নাম্বাৰ, কোঅৰ্ডিনেশ্যন স্ফিয়াৰ, কোঅৰ্ডিনেশ্যন পলিহেড্ৰা, সেইখিনি আমি জানিব লাগিব। মেক্সিমাম বুকতে আছে, কিন্তু কোঅৰ্ডিনেশ্যন নাম্বাৰটো মষ্ট ইম্পৰ্টেণ্ট, কাৰণ এইটো কোঅৰ্ডিনেশ্যন কেমেষ্ট্ৰি পঢ়োঁতে চবতে লাগিয়ে থাকে মানে। গতিকে কোঅৰ্ডিনেশ্যন নাম্বাৰটো মানে কি, মই যিটো ক'লোৱে এবাৰ, যে ছেকেণ্ডেৰী ভেলেঞ্চিটোৱে কোঅৰ্ডিনেশ্যন নাম্বাৰটো বুজায়, মানে ডাইৰেক্টলি লিংক হৈ থকা যিমানটা লিগাণ্ড চেণ্ট্ৰেল মেটাল এটমটোৰ লগত লিংক হৈ থাকে সেইটোৱে হ'ল চেণ্ট্ৰেল মেটাল এটমটো কোঅৰ্ডিনেশ্যন নাম্বাৰ, আৰু তাক অন্যথা ৱৰ্ডত আমি লিগেঞ্চি বুলি ক'ব পাৰোঁ। নেক্সট আহিলে আমি বুজিব লাগিব যে আমি লিগেণ্ড প্ৰথমতে এটা পঢ়িছিলোঁ যে লিগাণ্ড কেই প্ৰকাৰৰ। এতিয়া আমি ডেণ্টিচিটি থ্ৰুৱেদিও আমি লিগাণ্ডৰ টাইপছ বুজিব পাৰোঁ। গতিকে ডেণ্টিচিটি মানে হ'ল এটা লিগাণ্ডত ধৰি লোৱা NH3 হ'ল, ধৰি লোৱা ক্লৰাইড হ'ল, কিমানটা টাইপৰ ড'নো এটম থাকে তাৰ ওপৰত বেছ কৰি ডেণ্টিচিটিটো বুজোৱা হয়। গতিকে যিমানটা থাকে তাৰ ওপৰত আমি বেছ কৰি আমি বেলেগ বেলেগ টাৰ্ম ইউজ কৰিব পাৰোঁ, মনোডেণ্টেড, বাইডেণ্টেড, আৰু বাইডেণ্টেডৰ ওপৰত মানে কি, ড'নো এটম দুটাতকৈ বেছি থাকিলে আমি পলিডেণ্টেড বুলি কওঁ তাক। এতিয়া মনোডেণ্টেডৰ মই যদি এক্সাম্পল দিবলৈ যাওঁ, গতিকে সেইটো হৈ যাব যিকোনো ক্লৰাইড মাইনাছ এনিৱেৰ লাইক দিছ NH3 নিউট্ৰেল লিগাণ্ডছ। দিছ বাইডেণ্টেড ইজ ইথিলিন ডায়ামাইন, যিটো আমি EN বুলি কওঁ, ইথিলিন ডায়ামাইন, NH2 CH2 NH2 ইথিলিন ডায়ামাইন। চ' সেইটো এটা বাইডেণ্টেড লিগাণ্ড। কিয়? কাৰণ ইয়াত দুটা ড'নৰ ছাইট আছে, নাইট্ৰজেন দুটা আছে, যি দুটাই দুইফালৰ পৰা ড'নেট কৰিব পাৰে চেণ্ট্ৰেল মেটাল এটমটো। ঠিক একেদৰে আমি পলিডেণ্টেডবোৰ চাব পাৰোঁ, যেনেকৈ ইথিলিন ডায়ামাইন টেট্ৰা এচিটেট। গতিকে ইথিলিন ডায়ামাইন টেট্ৰা এচিটেটটো হ'ল এটা পলিডেণ্টেড লিগাণ্ড। সেইটো ষ্ট্ৰাকচাৰটো অলপ ডাঙৰ, সেইটো চব বুকছতে থাকে, সেইটো কিতাপ পঢ়িলে গম পাই যোৱা যায়। আৰু পলিডেণ্টেড লিগাণ্ড তেনেকৈ ধেৰ আছে, সেইখিনি পঢ়ি ল'লেই হ'ল। নেক্সট হ'ল আমি দুটা টাৰ্ম বুজিব লাগিব, হোমোলেপ্টিক এণ্ড হেটাৰলেপ্টিক। মানে যিকোনো এটা মেটেল কমপ্লেক্স আমি পঢ়িলে বহুত টাইপৰ দেখা যায়, যে কিছুমানত মেটেল এটমটোৰ লগত যিকোনো এটা টাইপৰ লিগাণ্ডে থাকে, যেনেকৈ হেক্সা এমিনো কোবাল্ট 3। গতিকে সেইটোত আমি দেখিলোঁ অকল লিগাণ্ড কি আছে, এমাইনে আছে, 6টা আছে, কিন্তু এটা টাইপটো এটাই। গতিকে যদিহে এটা টাইপৰ লিগাণ্ডেই থাকে তাক কোৱা হয় হোমোলেপ্টিক, আৰু যদিহে বেলেগ বেলেগ টাইপৰ এটাতকৈ বেছি লিগাণ্ড থাকে তাক কোৱা হ'ব হেটাৰলেপ্টিক। হ'ল কোঅৰ্ডিনেশ্যন পলিহেড্ৰা মানে চবেই বুজায়, কাৰণ ইয়াৰ আগৰ ক্লাছতো মই কৈছোঁ যে পলিহেড্ৰা মানে কি হয়, যে যিটো জিঅ'মেট্ৰি কমপ্লেক্সটোৰ থাকে তাকে আমি পলিহেড্ৰা বুলি কওঁ। কোঅৰ্ডিনেশ্যন কম্পাউণ্ডটোৰ মানে এৰেঞ্জমেণ্ট অফ লিগাণ্ডছ এৰাউণ্ড দ্য চেণ্ট্ৰেল মেটাল এটম, সেইটোৱে জিঅ'মেট্ৰিটো দিয়ে। গতিকে ইয়াৰ আগৰ ক্লাছটোত মই যে কৈছিলোঁ যে কিবা এটা বস্তু বুজিলে আমি নিউমেৰিকেল এটা কৰিব লাগিব। গতিকে এই নিউমেৰিকেলটো মই ৱাৰ্নাৰ্ছ থিয়ৰী বেছত ৰাখিছিলোঁ। গতিকে এইটো যদি মানে কৰিব পাৰে চবেই, মানে বুজিব পাৰে কৰাৰ লগতে, গতিকে যিকোনো কুৱেশ্যন কৰিব পাৰিব, আৰু এইটো পাৰিলে মানে ৱাৰ্নাৰ্ছ থিয়ৰীটো চবৰে ক্লিয়াৰলি কৈ দিব পৰা যাব। গতিকে ইয়াত কি কৈছে যে কাৰেক্ট অৰ্ডাৰ অফ দ্য ষ্টয়কিঅমেট্ৰিজ অফ AgCl formed when excess AgNO3 is added to the complex set COCl3 6NH3, COCl3 5NH3, COCl3 4NH3 are respectively. Means মই যদি এতিয়া COCl3 6NH3 মই AgNO3 এক্সেছ দি দিওঁ, মানে অথনি দেখিছিলোঁ যে কোবাল্টৰ ছেকেণ্ডেৰী ভেলেঞ্চি 6টাতকৈ বেছি 6টাতকৈ কমি নাযায়, মানে কোবাল্টৰ কোঅৰ্ডিনেশ্যন নাম্বাৰটো হ'ল 6। চ' ইয়াত এতিয়া AgNO3 দিওঁতে এক্সেছ দিয়া হৈছে, এক্সেছত গতিকে কিমান ফৰ্মেশ্যন হ'ব AgCl, গতিকে কিমান হ'ব
ইয়াত CONH3 6 হ'বই, মানে কোবাল্টৰ সেকেন্ডাৰী ভ্যালেন্সি স্যাটিসফাই হৈ গ'ল। নেক্সট NO3, এইটো কোবাল্ট যেহেতু +3 গতিকে NO3 কেইটা আহিব 3টা, গতিকে 3টা AgCl আমি প্ৰেচিপিটেট হিচাপে পাম। ঠিক একেদৰে COCl3 5NH3 আছে, গতিকে যেহেতু NH3 5টা আছে, সো এটা Cl হি দিলেহে আমাৰ সেকেন্ডাৰী ভ্যালেন্সিটো কোবাল্টৰ স্যাটিসফাই হ'ব। গতিকে ইয়াত NO3 কেইটা আহিব, NO3 আহিব 2টা। গতিকে আলটিমেটলি আমি কি ক'ব পাৰিম, AgCl ইয়াত 2টা ফৰ্মেশন হ'ব। নেক্সটটোত কি আছে, COCl3.4NH3, ইয়াত আৰু এটা কমি গ'ল এমোনিয়া, গতিকে ক্লোৰাইড আৰু এটা থাকি যাব 4NH3। মানে NO3 এটা আহিব, সো ইয়াত কেইটা হ'ব, AgCl 1 মোলত কনভাৰ্ট হ'ব। গতিকে আলটিমেটলি কাৰেক্ট অৰ্ডাৰটো কি হ'ব যে 3 মোলছ প্ৰথমটোত, সেকেন্ডটোত হ'ব 2 মোলছ, থাৰ্ডটোত হ'ব 1 মোল। গতিকে এইটো বস্তুৰ পৰা যি বুজিছে তাৰ কাৰণে ৱাৰ্নাৰ্ছ থিওৰিটো বুজিবলৈ আৰু বেলেগ নাই, মানে এইটো বস্তুত বেছ কৰিয়ে ৱাৰ্নাৰ্ছ থিওৰিটো বনোৱা হৈছে। তাৰপিছত গতিকে আশা কৰোঁ আজি ক্লাছটো সবৰে ক্লিয়াৰ হৈছে। গতিকে নেক্সট মই হয়তো আইসোমাৰিজিমখিনি ক'ম, আৰু যিখিনি কোঅৰ্ডিনেশ্যন স্ফিয়াৰ বা কোঅৰ্ডিনেশ্যন নাম্বাৰ সেইখিনি মানুহ কাৰোবাৰ যদি ক্লিয়াৰ হোৱা নাই, কোৱা মতে যিখিনি মই যেনেকৈ কৈছোঁ এনেকৈ বুজা নাই, ক্লিয়াৰলি ক'ব। চবেই ক'বা যে বোলে এনেকৈ বুজা নাই আৰু অলপ সহজকৈ কৈ দিওঁ, মই কৈ দিম, সেইটো মোৰ প্ৰব্লেম নাই। মানে সেইখিনি জানিলেহে মানে আৰু আগবাঢ়িব পৰা যাব। আৰু আইসোমাৰিজিম হওক বা যেতিয়া মই ক্ৰিষ্টেল ফিল্ড থিয়ৰী, লিগান ফিল্ড থিয়ৰী এইখিনি ক'ম, গতিকে এইখিনি ক্লিয়াৰ নাথাকিলে সেইটো বস্তু ক্লিয়াৰকৈ বুজা নাযায়। গতিকে সেইটো চবেই ক্লিয়াৰলি ক'বা। গতিকে কেনেকুৱা লাগিলে ক'বা, আৰু কাৰোবাৰ যদি কিবা প্ৰব্লেম আছে এইখিনিত ৱাৰ্নাৰ্ছ থিওৰিটো বুজাত মই আকৌবাৰ বুজাই দিম বেলেগ এটা ক্লাছত। যদি ক্লিয়াৰ হৈছে, আশা কৰোঁ চবেই ক্লিয়াৰ হৈছে, কাৰণ ইয়াতকৈ সহজ ভাষাত আৰু ক'ব নোৱাৰিম। গতিকে এইকেইটা পইণ্ট চবেই পঢ়িবা, আৰু নোটছ লাগিলে মইতো PDF লাগিলে যাক যাক যেনেকৈ লাগে ক'বা, তলত কমেণ্টত মোক কৈ দিলেই হ'ল, মই তেনেকৈ দি দিম। আৰু আজিলৈ ইমানেই, ঠিক আছে।